So friends, আজি ভিডিওত আপোনালোকক দেখাম 1,18,000 টকাত। So friends, আপোনালোকক দেখাম আজি 1,18,000 টকাত MT15 চাই লব। আৰু 1,43,000 তো আপোনালোকৰ USD সাসপেন্ড থাকা আপোনালোকৰ ভাৰ্জন 2। So আপোনালোকে চাব MT ভাৰ্জন 2 and ভাৰ্জন 1 খন। এতিয়া এই ভিডিওটো প্ৰথমতে শুনক। এই ভিডিওটো স্টাৰ্টিংতে মই এটা বস্তু কৈ দিও আপোনালোকক Motor Nation or stock clearance. Okay, so stock clearance video hoy etu agote jodi apnaloke video saise ba yare majote jodi apnaloke video saise to he video juntu dam asil ei video ajir mor bonwa video to apnaloke dam definitely komot pabo because এটা আগস্ট চলি আছে and September মাহলৈ এটো মানে ভ্যালিড আছে September মাহৰ আগত আহক আপোনালোকে আহক গুটেখিনি যিখিনি বাইক আছে অলপ হলো আপোনালোকে দাম কমত পাব আগত চেক কৰিব মোৰ কাম হল আপোনালোক ষ্টক দেখুৱা বাকিখিনি কাম আপোনাৰ Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। সো আজি গম পাইছে টাইটেল এণ্ড থাম্বনেল চাই পিনে যে আজি আহি গৈছো মটৰ নেশ্যন কৰিছে মটৰ নেশ্যন আপোনালোকৰ আছে গুৱাহাটীত আহিব লাগিব আপোনালোকে ফাৰ্স্ট অফ অল যদি আপোনালোকে অসমৰ জোৰ পৰা চাই আছে বা গুৱাহাটীৰ বাহিৰৰ পৰা যদি চাই আছে আপোনালোকে আহিব লাগিব গুৱাহাটী পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ। সো এইটো হৈ গ'ল পাঞ্জাবাৰী ৰাস্তা ঠিক আছে মানে আপোনালোকে 6 মাইলৰ পৰা পাঞ্জাবাৰী ৰাস্তা জিকা সোমাব কলাক্ষেত্ৰটো পুৰা পাৰ কৰি আহিব কলাক্ষেত্ৰখন দেখিছে কলাক্ষেত্ৰখন পুৰা পাৰ কৰি আহি পিনে সিধা এটো হৈ গ'ল পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ হেতু হৈ গ'ল লাষ্ট বাছ ষ্টপেজ আপোনালোকে লাষ্ট বাছ ষ্টপেজলৈ আহিলে ইয়াতে লগতে লাগি আছে দেখিব পাইছে মটৰ নেশ্যন লগত আছে মানৱেন্দ্ৰ প্ৰথমতে কি খবৰ বহুত দিনৰ মূৰত 4 মাহ মানৰ মূৰত আহিছে 4 মাহ মানৰ মূৰত চাইটা আজি আহিছে আমাৰ তো আজি আমাৰ ষ্টক ক্লিয়াৰেন্স সেল চলি আছে তো আমি আজি যিমান বাৰো মাৰ্কেটকে কমত দিব ট্ৰাই কৰিম ৰেটটো আৰু গাড়ী আপোনালোকক কোৱালিটি গাড়ী দিম আপোনালোকে প্ৰত্যেকখন গাড়ী এক মাহৰ ইঞ্জিন ওয়াৰেন্টি পাব এক মাহৰ ইঞ্জিন ওয়াৰেন্টি পাব যিমান গাড়ী আছে দেখাম সব সিল ইঞ্জিন পাব সিল ইঞ্জিন পাব শিওর সিল ইঞ্জিন ওকে সো প্ৰথমতে স্টাৰ্ট কৰি আছো MT15 বহুত ফেভাৰিট সবৰে ফেভাৰিট বহুত ডিমান্ডেবল গাড়ী আপোনালোকে গমে পাই ইয়ংষ্টাৰৰ মাজত MT খন কিমান মানে ফেমাস হয় সো কিমানত আহিব কেকিয়াৰ গাড়ী 2020 কোনখন BS6 MT হয় BS6 আপোনাৰ চলিছে 27000 মান চলিছে গাড়ীখন 27000 চলিছে আৰু প্ৰাইসটো আমি ৰাখিছো অনলি 1,18,000 টকা 1,18,000 টকা চাওক টায়াৰ চাওক বেলেগ বাদ দিয়ক টায়াৰ চাব পাৰিছে আপুনি পুৰা একদম ব্র্যান্ড নিউ টায়াৰ আছে চাই লব কন্ডিশন চাই লওক গাড়ীৰ ইঞ্জিনৰ কোৱালিটি ইঞ্জিন সিল পাব টেনশন নাই আগফালৰ টায়াৰ চাই লওক ব্র্যান্ড নিউ টায়াৰ চাই লওক দেখিছে সো ফ্ৰেন্ডস আপোনালোক যদি MT লাগা আছিল মটৰ নেশ্যনত ভাল MT কানেকশন আছে বৰ্তমান এতিয়া এটো লাষ্ট কিমান বুলি কলে দামটো 1,18,000 2000 কিমানৰ গাড়ী 2020 গাড়ী BS6 মডেল হয় 1,18,000 টকাত লিমিটেড টাইম ডিল লগালগ কন্টাক্ট কৰক স্ক্ৰিনত নাম্বাৰ আহিছে ফোন কৰিব নেক্সট अगेन আৰু এখন MT আছে USA আপোনাৰ 22 লাষ্টৰ হয় 2022 লাষ্টৰ MT18 ভাৰ্জন 2 চলিছে 20000 কিলোমিটাৰ ইখনৰ প্ৰাইস আমি ৰাখিছো 1,45,000 তোমাৰ চেনেল চাইলে 2000 ৰ ডিসকাউন্ট কৰি দিম 1,45,000 আপোনাৰ বিচাৰিছে কিন্তু মোৰ ভিডিও যদি চাই আহে ন 2000 টকা আৰু ডিসকাউন্ট পাব এডিশনাল ডিসকাউন্ট পাই যাব চাই লো 1,43,000 পাই আছে FF সিরিজ নতুন বাইক হয় চাই লব USD সাসপেনশন থাকা কন্ডিশন চাই লওক গাইস নতুন একদম বঢ়িয়া কন্ডিশন হৈ আছে আপোনালোকে আহক টেস্ট ৰাইড লওক গাড়ী বেয়া নালাগে গ্যাৰান্টি আছে নেক্সট আইজো আমি ডিউক এখন আছে এখন ডিউক কোনখন 250 BS6 2021 ৰ গাড়ী হয় 2021 ৰ গাড়ী আপোনাৰ চলিছে 24000 কিলোমিটাৰ চলিছে টায়াৰ চেঞ্জ কৰে গুটেখিনি ব্র্যান্ড নিউ হয় প্ৰাইসটো আমি ৰাখিছো 1,78,000 তোমাৰ চেনেল চাইলে 175 ডিল 175 লাষ্ট দাম 178 বিচাৰি আছে 175 আপোনালোকে টায়াৰৰ কন্ডিশন চাক টায়াৰ একদম ব্র্যান্ড নিউ টায়াৰ লাগি আছে পিছলে এক্সজস্ট লগোৱা আছে এক্ট্ৰোপ্ৰবিকৰ চাই লব এক্সজস্ট লগোৱা আছে একদম নতুন কন্ডিশনৰ গাড়ী এখন 1,75,000 ফিক্সড
আপোনালোকে ভিডিঅ'ত কমেন্ট কৰিলে নহ'ব, শ্বৰুম আহি চালে গম পাব কণ্ডিশ্যন কি হয়। এক্সেক্টলি ভিডিঅ'ত আপোনালোকে কমেন্ট কৰিলে কমেন্ট কৰক, ভাল কমেন্ট কৰক, ঠিক আছে। চ' ইয়াতে আৰু আহি যাওঁ R15 V4 2021 গাড়ী, 2021 গাড়ী। এখন আমি দি দিম অনলি 1,43,000। 1,43,000 আপোনালোকে V4 চাই ল'ব, কণ্ডিশ্যন একদম বঢ়িয়া, একদম পুৰা ব্লেক ফিনিছ হৈ আছে। ষ্টিকাৰ এইটোত মানে R1 বুলি লিখি থৈ দিছে, দেখিছে ন? দেখাত কেনেকুৱা এটা লুকছ আহি আছে চাব পাৰে। ইয়াৰ পৰা লুকছটো চাওক আপোনালোকে। টায়াৰ চাই লওক, টায়াৰৰ কণ্ডিশ্যন চাই লওক, ডিস্কৰ কণ্ডিশ্যন চাই লওক, কণ্ডিশ্যন A1 হৈ আছে আপোনালোকে চাওক। মই যিখিনি পাৰোঁ ভিডিঅ'ত দেখাই দিছোঁ আপোনালোকক, ভিডিঅ'ত জাজ নকৰিব, শ্বৰুম আহিব। নেক্সট আহি যাওঁ আমি, এখন R15 এখন আছে, এখন 22 গাড়ী, 2022 গাড়ী, চলিছে 9,800 কিলোমিটাৰ। 9,800 কিলোমিটাৰ। এখনৰ প্ৰাইচটো 1,55,000। 1,55,000 5,000 ডিছকাউণ্ট কৰাই দিম, 1.5 লাখ টকা দিম। 1.5 লাখ টকা, 5,000 টকা ডিছকাউণ্ট, লগালগ ডিছকাউণ্ট হ'ব। মোৰ ভিডিঅ' চাই আহা বুলি ক'লে 5,000 টকা খাৰাক খাৰি ডিছকাউণ্ট পাই যাব। FA চিৰিজৰ 2022 মডেল হয়, 1,50,000 আপোনালোকে। কুইক শ্বিফ্টাৰ মডেল এখন আপোনালোকে কুইক শ্বিফ্টাৰ পাই যাব। জল্দি আহিব মটৰ নেশ্যনত, গম পাইছে? এড্ৰেছ দি দিছোঁ। R15S এতিয়া কথা হৈ গ'ল, R15 দেখালোঁ, R15 V4 দেখালোঁ, V3 বৰ্তমান ইয়াতে নাই, R15M আছে। এণ্ড R15 এখন চাই ল'ব, বহুতৰ ফেভৰেট আছিল এটা টাইমত। এখন ভাৰ্জন 1 মডেল হয়, কিন্তু ভাৰ্জন 1ৰ S মডেল হয় এখন, ঠিক আছে? একদম পুৰণা ভাৰ্জন 1খন নহয়, যোনটো মাজত আহিছিলে ঠিক সেইখন হয়, R15S হয়। R15S খন এখন কমফৰ্টেবল, যোনে R15ৰ মজা ল'ব বিচাৰিছে, কিন্তু বেক চিটত নিজৰ গাৰ্লফ্ৰেণ্ড বা নিজৰ ঘৰৰ মানুহক বহাবৰ কাৰণেও পাৰিব এখনত। তো টেনশ্যন নাই, চাই ল'ব। কণ্ডিশ্যন দেখাই দিছোঁ মই একফালৰ পৰা, দেখিব পাৰিছে, বঢ়িয়া হৈ আছে। এইখন কিমানত লাষ্ট এৰিব পাৰিবা? 2018 গাড়ী, প্ৰাইচ হ'ল 50,000 টকা। আপোনাৰ ভিডিঅ' চাইলে 2,000 ডিছকাউণ্ট কৰি দিম, 48,000। 48, 50 টকা বিচাৰিছে, 48,000ত লাষ্ট দি দিব। কাগজ পাতি কাগজ পাতি কৰি পিনে দি দিব। আচ্ছা, কাগজ পাতি যিমান সুধি লৈ লওক, চব কাগজ পাতি এইবিলাক এক্সট্ৰা আহিব। এইখনৰ কাগজ পাতি আপোনালোকক ইনক্লুড কৰাই 48,000ত দি দিব। হিমালয়ান, আপোনালোকক এতিয়া হিমালয়ান দেখাওঁ। 2021 গাড়ী হয়, 2021 BS6 চলিছে আপোনাৰ 27,000 কিলোমিটাৰ। 27,000 কিলোমিটাৰ চলিছে, চাই ল'ব। ইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,72,000। 1,72,000 গাইজ। টায়াৰৰ কণ্ডিশ্যন চাওক, স্পকৰ কণ্ডিশ্যন চাওক, দেখিব পাৰিছে? কণ্ডিশ্যন মই কওঁ একদম মানে এনেকুৱা টিপ টপ কণ্ডিশ্যনৰ হিমালয়ান খুব কম পাব চাগে। কণ্ডিশ্যন চাওক না, একদম মজা হৈ আছে কণ্ডিশ্যন। আপোনালোক দেখাওঁ, যদি এই যোনটো ফাৰ্ষ্ট জেন হিমালয়ান যদি আপোনালোকে বিচাৰি আছিলে ন, মাৰ্কেটতো নাই এতিয়া বৰ্তমান, নতুনটো ল'ব নোৱাৰে, কিন্তু নতুনৰ ফিল ল'ব বিচাৰিছে, একদম ব্ৰেণ্ড নিউ ফিল এখন আছে ইয়াতে। চ' মই দেখাই দিছোঁ আপোনালোকক, নাম্বাৰটো চাই ল'ব। কিমান বুলি ক'লে দামটো? 1,72,000। 1,72,000 বিচাৰি আছে। জল্দি কণ্টেক্ট কৰিবা চবে। চ' স্কেমলাৰ আছে, চাই ল'ব। 2022 হয়, 2022 ESD স্কেমলাৰ আনকমন মডেল, চলিছে মাত্ৰ 6,500 কিলোমিটাৰ। অনলি 6,500। প্ৰাইচটো আমি ৰাখিছোঁ 1,30,000 টকা। 1,30,000 1,30,000 আপোনালোকে ESD স্কেমলাৰ পাই আছে। আৰু মই কওঁ আপোনালোকক, এইখন গাড়ী যদি চলাই ন, ৰাস্তাত মানুহে চাব, চাই ল'ব। FF চিৰিজ হয়, কণ্ডিশ্যন জিগজেগ হৈ আছে। অনলি 6,500, 6,500 কিলোমিটাৰ চলিছে মাত্ৰ। আহি পিনে একবাৰ চাওক, টেষ্ট ৰাইড লওক। এতিয়া আহি যাওঁ আমি এক্সপালছ 200 ফালে। এক্সপালছ 200 এখন 4V হয়। আপোনালোকে যদি বিচাৰি আছিলে এক্সপালছ 200, ভাল কণ্ডিশ্যনৰ টায়াৰ চায়াৰ চাই ল'ব। ভাল কণ্ডিশ্যনৰ এখন এক্সপালছ আছে, নিট এণ্ড ক্লিন কণ্ডিশ্যন, ঠিক আছে? দেখিবলৈ পুৰা নিট এণ্ড ক্লিন কণ্ডিশ্যন হৈ আছে। কিমান মান চলিছে এখন গাড়ী? 2022 গাড়ী, 2022 গাড়ী, চলিছে মাত্ৰ 8,000 কিলোমিটাৰ। 8,000 কিলোমিটাৰ চলিছে মাত্ৰ। প্ৰাইচটো আমি ৰাখিছোঁ 1,10,000। 1,10,000 তোমাৰ চেনেল চাই আহিলে 5,000 টকা ডিছকাউণ্ট কৰাই দিম, এইটো ফিক্স আৰু 1,05,000 টকা। 1,05,000 লাষ্ট। 1,05,000, 1,05,000 টকাত আপোনালোকে এক্সপালছ 200 4V নিট এণ্ড ক্লিন কণ্ডিশ্যন পাই আছে। ক'ত পাই আছে? অনলি মটৰ নেশ্যনত। আপোনালোকে চাওক, বেলেগতো আপোনালোকে অলপ কমত পাই যাব, কিন্তু আহি পিনে কোৱালিটি চাব হা, কোৱালিটিহে মেটাৰ কৰে। কিন্তু কোৱালিটি চাই ল'ব, চলাই চাব, কোৱালিটি চাব, ঠিক আছে? এতিয়া কথা হ'ল, এতিয়া আপোনালোকে N160 বহুতে কিনি আছে। N160 বহুত কি বুলি কয়, বহুত ডিমাণ্ডেবল হৈ আছে। এখন চাই ল'ব N160 ছেকেণ্ড হেণ্ড যদি কোনোবা কিনিব বিচাৰিছে, চাওক এখন আছে ইয়াতে, চাই ল'ব। কিমান আহিব?
2023 গাড়ী 2023 মডেল পিছে আপোনাৰ 20000 কিলোমিটাৰ 20000 কিলোমিটার নতুন ল'ব গ'লে দাম আহে 1,48,000 হ্যাঁ আমি দি দিম মাত্ৰ 90000 টকা 90000 টাকাত 90000 টাকাত এখন দি দিব কাগজ পাতি কৰি দিবা নেকি এখন কি এক্সট্ৰা আহিব এটো এক্সট্ৰা আহিব এখনত 90000 বিচাৰি আছে কাগজ পাতিটো এক্সট্ৰা হ'ব আচ্ছা FGS মডেল হা ভার্জন 3 হয় এখন ভার্জন 3 যদি কাবাক লাগে এখন কমফৰ্টেবল গাড়ী হয় ইয়ামাহাৰ ফালৰ পৰা গমে পাই সবে ফেমাস গাড়ী হয় মাইলেজৰ কাৰণেও বেয়া নহয় টায়াৰ চায়াৰ মোটা আছে টায়াৰৰ কন্ডিশন চাই ল'ব ঠিকে আছে ইঞ্জিন পুৰা ঠিকে আছে বুলি কৈছে ইঞ্জিন ঠিকে আছে সিল ইঞ্জিন সিল ইঞ্জিন একদম সিল ইঞ্জিন আছে কিমানত দিবা 2021 গাড়ী BS6 প্ৰাইস আমি ৰাখিছো only 78000 78000 ত ঠিকে আছে দাম আহি পিনে চাব পাৰে ভাৰ্জন 2 যদি কাবাক লাগে যদি ভাৰ্জন 2 লাগে ভাৰ্জন 2 এখন আছে আপোনালোকে চাই লওক এই চাই লওক ৰেড কালাৰৰ ভাৰ্জন 2 এখনো ভাল গাড়ী আছিল কেকিয়াৰ মডেল এখন 2018 গাড়ী 2018 মডেল প্ৰাইসটো ৰাখিছো only 48000 বিচাৰিছে এখন 2018 মডেল আহি পিনে চাই ল'ব আৰু এখন আছে R15M अगेन দুখন R15M দেখালো আপোনালোকক এখনো আছে R15M চাই ল'ব ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ চাই ল'ব এটো ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ দেখিব পাৰিছে আৰু এখনৰ অলমোস্ট ঠিকে আছে কন্ডিশন এখন কেতিয়াৰ গাড়ী বুলি ক'লা 2022 মডেল আৰু মই বেম প্ৰাইসটো আমি ৰাখিছো 1,55,000 again 5,000 ডিসকাউন্ট কৰাই দিম 1.5 লাখ টকা গাড়ী 1.5 লাখ টকা এখন লগ 1.5 লাখ টকাত দুখন বাইক আছে R15M সো লগালগ জলদি কন্টাক্ট কৰিব এখন ফাইনান্স কৰিম বুলি ভাবে 60 বা 65 টকাৰ লগত লৈ আহক মানে ফাইনান্স যদি কৰিব বিচাৰিছে ন 60 to 70000 লগত লৈ আহক ফাইনান্স হৈ যাব আপোনালোকৰ 2 বছৰ 3 বছৰ হৈ যাব 2 বছৰ 3 বছৰ কাৰণে ফাইনান্স হৈ যাব বলা ইকে বাহিৰতো সাংঘাতিক কালেকশন আছে আপোনালোকক হেখিনি দেখাও সো फ्रेंड्स এখন ডিউক 125 হয় হা এখন ডিউক 125 দেখিব পাইছে 200 ৰ ষ্টিকাৰ লগোৱা আছে যেনেকুৱা 200 ৰ 390 ষ্টিকাৰ লগোৱা থাকে তো এখনতো মানে 125 হয় 200 ৰ ষ্টিকাৰ লগোৱা আছে আচ্ছা আপোনালোকক যদি এখন 125 সিসিৰ গাড়ী লাগে এখন কিমান মানত পাব 2019 ৰ গাড়ী হয় প্ৰাইসটো ৰাখিছো only 75000 2019 ৰ গাড়ী 75000 বিচাৰিছে এখিনি এটো গল RC200 এখন চাই ল'ব কন্ডিশন ঠিকে আছে এখন আপোনালোকে RC200 যদি এখন 200 ন এখন 200 যদি বিচাৰে কিমান আহিব প্ৰজন আপোনাৰ এখন 18 ৰ গাড়ী হয় প্ৰাইসটো ৰাখিছো 1,08,000 টকা 1,08,000 টকা আৰু ডিসকাউন্ট কিবা হ'ব ডিসকাউন্ট কৰাই দিম আমি আহিলে কিবা এটা কিবা এটা ডিসকাউন্ট কৰাই দিব হা আৰু এখন RC আছে অলপ মডিফাইড RC চাব পাৰে বাবল ভাইজাৰ লগোৱা আছে 390 RC 390 ওকে আগৰ মডেল খন দে এখন বহুত ডিমান্ড আনব লয় এখন RC 390 চাই ল'ব এখন কি মানে কিমান RC 390 2018 মডেল চলিছে মাত্ৰ 22000 কিলোমিটাৰ গাড়ী দুটা টায়াৰ গোল্ডেন চেইন লাগি আছে আৰু ইখন গাড়ীত আমি 2 মান্থৰ ইঞ্জিন ওয়াৰেন্টি কৰি দিম আপোনালোকক 2 মাহৰ ইঞ্জিন ওয়াৰেন্টি বহুতে 390 এৰ গাড়ী কিনিব ভয় কৰে ইঞ্জিন ইছু পাম বুলি সেইকাৰণে আমি 2 মান্থৰ ইঞ্জিন ওয়াৰেন্টি কৰি দিম আৰু প্ৰাইসটো ৰাখিছো only 1,55,000 only 1,55,000 টকাত আপোনালোকে 2018 ৰ 390 পাই আছে মই কওঁ এখন যদি আপোনালোকে লয় ন আপোনালোকে নিজে গম পাব আৰু মই নকওঁ আৰু একো বেলেগ আপোনালোকে জলদি খালি কন্টাক্ট কৰক মটৰ নেশন হে চাই ল'ব মটৰ নেশন সো নেক্সট আহি যাওঁ আমি আৰু এখন আছে ডিউক এখন 200 নেকি ডিউক 200 2022 ৰ গাড়ী আপোনাৰ ইখন চলিছে মাত্ৰ 22000 কিলোমিটাৰ ইখন আমি দি দিম আপোনাৰ 1,45,000 1,45,000 চাই ল'ব 1,45,000 এখন পাই যাব নেক্সট আহি যাওঁ আৰু এখন আছে ডিউক 250 2000 আপোনাৰ এখন 18 ৰ গাড়ী হয় প্ৰাইসটো আমি ৰাখিছো only 1,35,000 বিচাৰিছে চাব এখন 1,35,000 rupees 2018 মডেল আৰু এখন আছে RC200 2019 মডেল হয় 2019 মডেল গাইস প্ৰাইসটো আমি ৰাখিছো only 1,12,000 টকা 1,12,000 টকা 2019 মডেল RC200 চাই ল'ব আৰু নেক্সট আহি যাওঁ আমি কিয়া এখন লোহা ক্লাছিক 350 BS6 2020 মডেল হয় প্ৰাইসটো ৰাখিছো আমি only আপোনাৰ 1,32,000 1,32,000 বিচাৰি আছে ক্লাছিক 350 হয় 2020 2020 ৰ BS6 মডেল হয় যদি কাবাক লাগা আছিল কন্টাক্ট কৰিব নাম্বাৰ আই আছে ডেসক্ৰিপচনত আই পিনে চলাই যাব হা গাড়ীবিলাক গাড়ী কিন্তু কন্ডিশন বঢ়িয়া হৈ আছে দেখিব কাৰণে নেক্সট ইঞ্জিন সিল আছে ৰয়েল এনফিল্ডৰ বহুত কালেকশনছ আছে আপোনাৰ ৰয়েল এনফিল্ড এখন 350 এখন ক্লাছিক 350 2017 মডেল হয় ইখন আমি দি দিম only 82,000
82,000 কেকিয়াৰ মডেল 17 মডেল 82,000 বিচাৰি আছে 2017 মডেল হয় হা সো চাব পাৰে আপোনালোকে BS4 হ'ব চাগে এখন BS4 হয় 30 মান ডাউন পেমেন্ট কৰি গাড়ীখন ল'ব পাৰিব 30,000 টকা ডাউন পেমেন্ট 30,000 টকা ডাউন পেমেন্ট মানে 30,000 টকা লৈ আহক এখন গাড়ী লৈ যাওক আপোনালোকে 40,000 টকা লৈ আহি যিকোনো এখন ক্লাছিক ল'ব পাৰিব ইয়াতে হয় নেকি আচ্ছা তো গান মেটেল এখন আছে চাই ল'ব ক্লাছিক গান মেটেল যদি কাবাক লাগা আছিলে এই কন্ডিশন চাব ঠিকে আছে অলমোস্ট দেখাই দিছো মই গান মেটেল কিমানত আহিব 2000 ইখন আপোনাৰ 20ৰ গাড়ী হয় 2020ৰ ইখনৰ প্ৰাইসটো আহিব আপোনাৰ 1,35,000 1,35,000 2020 মডেল আপোনালোকৰ BS6 মডেল যদি কাবাক লাগা আছিলে আহিব চাওক অলপ কিবা না কিবাটো কম হ'ব বাৰু কিন্তু ইমান সাংঘাতিক কম নহয় অলৰেডি দাম কমাই পিনে গৈছে আৰু এখন আছে সিগনেল 21,000 কিলোমিটাৰ কন্ডিশন ভাল পাব 21,000 চলিছে 21,000 কিলোমিটাৰ ৰানিং গাড়ী কন্ডিশন ভাল পাব কন্ডিশন ঠিকে আছে না কন্ডিশন ভাল আছে এখনৰ গান মেটেল সিগনেল মডেল এখন আছে চাই ল'ব ব্লু কালাৰত হা ব্লু কালাৰৰ 19ৰ গাড়ী হয় 2019 সিগনেল BS4 ABS প্ৰাইসটো আমি ৰাখিছো অনলি 1,20,000 টকা 1,20,000 টকা 1,20,000 টকাত সিগনেল মডেল চাই ল'ব সো দেখিবলৈ টায়াৰ চায়াৰ গ্ৰিপ আছে বঢ়িয়া হৈ আছে ব্ৰেন্ড নিউ টায়াৰ লাগি আছে কিমান মান চলিছে এখন আপোনাৰ 32,000 চলিছে 32,000 চলিছে এখন হা যদি কাবাক লাগে কন্টাক্ট কৰিব দেই আৰু নেক্সট अगेन আহি যাও আৰু এখন আছে আপোনালোকৰ ক্লাছিক 350 এখন চাব ক্লাছিক 350 BS4 2000 আপোনাৰ ইখন 19ৰ গাড়ী হয় 2019ৰ গাড়ী এটো আপোনাৰ ৰিয়েল প্ৰজেক্টৰ লগোৱা আছে প্ৰাইসটো আমি ৰাখিছো 1,12,000 টকা 1,12,000 টকা আপোনালোকে এখন পাই যাব প্ৰজেক্টৰ মানে হেডল্যাম্প লগোৱা আছে সো টেনচন নাই অলপ মডিফাই কৰা আছে গাড়ীখন আই পিনে চাই ল'ব মানে ফাৰ্স্ট জেনাৰেশন জিক্সাৰ হয় জিক্সাৰ যদি কাবাক লাগা আছিলে ইয়াতে আছে আৰু এখন জিক্সাৰ চাব এখন চাগে 2019 সৰি 2019ৰ হয় এখন 2019ৰ মডেল কিমান আহিব 38,000 ত এখন 2019ৰ মডেল নেক্সট আই যা FG এখন আছে ভাৰ্জন 3 2021ৰ গাড়ী প্ৰাইসটো আমি ৰাখিছো 78,000 ত এখন ভাৰ্জন 3 পাই যাব চাই ল'ব ভাৰ্জন 3 78,000 2021 2021 মডেল পালসাৰ 220 মিন কন্ডিশন বঢ়িয়া কন্ডিশন হৈ আছে এখন পালসাৰ 220 চাব পাৰে এখন কেকিয়াৰ গাড়ী 2000 আপোনাৰ এখন 21ৰ গাড়ী হয় 2021ৰ গাড়ী প্ৰাইসটো ৰাখিছো অনলি 85,000 2021ৰ গাড়ী গাইজ 85,000 ত জলদি হক লৈ যাওক গাড়ী মজা হৈ আছে কন্ডিশন টেনশন নাই আৰু এখন আছে আপোনাৰ NS 200 ঠিক আছে এখন BS6 হয় আপোনাৰ NS 200 কিমান আহিব এখন 2021ৰ গাড়ী হয় NS 200 BS6 প্ৰাইসটো ৰাখিছো 95,000 ত NS 200 BS6 চাই ল'ব MT15 2020 গাড়ী BS6 প্ৰাইসটো ৰাখিছো অনলি 1,18,000 1,18,000 টকাত এখন আপোনালোকে পাই যাব MT15 কন্ডিশন চাপ কন্ডিশন ঠিকে আছে অলমোস্ট চলাই চাব খালি আহি পিনে লাষ্ট কিমান দিব পাৰিবা 1,18,000 2020 BS6 2020ৰ BS6ৰ RS যদি কাবাক লাগে RSৰ তো এটা মানে বেলেগকে মানে ভিডিও হ'ব লাগে একচুয়ালি RSৰ বহুত বেলেগ মানে ক্লায়েন্টস আছে কাস্টমাৰ্স আছে RSৰ যদি RS বিচাৰি আছে ভাল কন্ডিশনৰ এখন আছে BS6 মডেলৰ RS কিমান 2021ৰ গাড়ী হয় আপোনাৰ চলিছে 27,000 কিলোমিটাৰ প্ৰাইসটো আমি ৰাখিছো অনলি 1,22,000 1,22,000 টকা 1,22,000 টকাত RS 200 আপোনালোকে লৈ যাব পাৰিব চাই ল'ব ET সিৰিজ হয় কন্ডিশনটো পুৰা ঠিকে আছে কন্ডিশন সিল ইঞ্জিন পাব বঢ়িয়া ডমিনাৰ 400 ঠিক আছে ডমিনাৰ 400 এটো সিগনেচাৰ কালাৰ হয় ডমিনাৰৰ এটো আপোনালোকে ক্লাচ একদম পুৰা স্মুথ হৈ আছে ক্লাচ বঢ়িয়া হৈ আছে টায়াৰ চাই ল'ব টায়াৰৰ গ্ৰিপ অলমোস্ট আছে EV সিৰিজ হয় অলপ লেতেৰা হৈ আছে বৰষুণ দিছে কাৰণে বাকি সব ঠিকে আছে অলমোস্ট চাব পাৰে অলপ মডিফাই কৰা আছে এটা আপোনাৰ সাইলেন্সাৰো মডিফাই আছে এখন আপোনালোকৰ কিমান মান চলিছে এখন ডমিনাৰ এখন 16,000 চলা গাড়ী হয় হা 2021 ৰ ডমিনাৰ 400 UG প্ৰাইসটো ৰাখিছো 1,38,000 1,38,000 ত ডমিনাৰ 400 সিসিৰ গাড়ী 21 ৰ গাড়ী 16,000 ৰানিং কমত দিয়া কাৰণটো হল মডিফাই এক্সজস্ট লাগি আছে সেইকাৰণে কমত পাই আছে আপোনালোকে আৰু ইঞ্জিন সিল পাব সিঙ্গেল ইস্যু এটা নাই গাড়ীত তো জলদি আহক স্টক ক্লিয়ারেন্স সেলতে আপোনালোকে গাড়ীখন এইবিলাক সব স্টক ক্লিয়ারেন্স সেল হয় গাইজ কি বুলি আপোনালোকে জলদি কন্টাক্ট কৰিব মটৰ নেশনত সো আপোনালোক দেখালো আৰু ইফালে আছে আৰু ইফালে আপোনালোক দেখাই আছো এখন আছে RC 125 হা চাব পাৰে নতুন লুকছৰ RC 125 বঢ়িয়া কন্ডিশন হৈ আছে আপোনালোকে চাওক
কণ্ডিশ্যন একদম মজা হৈ আছে যদি ভাবিছে অলপ স্পৰ্টি লুকছৰ গাড়ী এখন লাগে কিন্তু মানে মোক মানে মাইলেজো লাগে লগতে চ' RC 125 এখন আছে মটৰ নেশ্যনত 2022 গাড়ী হয় প্ৰাইচটো দেখিছো 1,22,000 টকা 1,22,000 2022 গাড়ী 1,22,000 টকা আহিছে আহি পিনে চাব চলাই চাব আৰু এখন আছে RC এখন চাই লওক RC 390 এখন 390 আপোনাৰ ষ্টিকাৰ লাগি আছে কিন্তু গাড়ী হয় 200 ৰ 390 বনোৱা আছে 2019 ৰ গাড়ী হয় BS4 প্ৰাইচটো দেখিছো আপোনাৰ 1,10,000 টকা 1,10,000 টকাত চাই ল'ব 200 চিচিৰ গাড়ী এখন 1,10,000 টকাত এখন স্পৰ্টি RC এখন 200 চিচিৰ হয় 1,10,000 টকা এণ্টৰ্কত আহোঁ এতিয়া আমি স্কুটিত আহোঁ এতিয়া স্কুটাৰত অলপ চাওক এণ্টৰ্কখনৰ কথাটো ক'ব নালাগে এণ্টৰ্কখন মানে স্কুটাৰৰ ভিতৰত এতিয়া মানে বৰ্তমান বহুতে চলি আছে অলমষ্ট আজি 2-3 বছৰৰ পৰা এখন এণ্টৰ্ক আছে আপোনালোকৰ এখন চাব পাৰে কণ্ডিশ্যন মই যদি কওঁ অলমষ্ট ঠিকে আছে ৰেচ এডিশ্যন হয় এখন কেতিয়াৰ গাড়ী 2021 গাড়ী হয় চলিছে মাত্ৰ 13,000 কিলোমিটাৰ প্ৰাইচটো দেখিছো আপোনাৰ 60,000 টকা 60,000 টকাত আপোনালোকে যদি আপোনালোকে দৰং ডিষ্ট্ৰিক্টৰ পৰা চাই আছে ন S13 নাম্বাৰ হয় S13 হয় যদি মঙলদৈ চাইডৰ পৰা যদি চাই আছে মঙলদৈ ইফালে খাৰুপেটীয়া দলগাঁও বা চিপাঝাৰ এইবিলাক য'ৰ পৰা চাই আছে এখন আছে NS এণ্টৰ্ক এখন আছে কণ্টেক্ট কৰিব মটৰ নেশ্যনত এক্টিভাত আহি যাওঁ এতিয়া এক্টিভাৰ লাইনাপ 3খন আছে 2021 গাড়ী BS6 প্ৰাইচটো দেখিছো আপোনাৰ 65,000ত এক্টিভা আপোনালোকে পাই যাব BS6 হয় চাই ল'ব 65,000 চাই ল'ব নাম্বাৰটো চাই লওক আপোনালোকে ডিটেইলছ ওলাই ল'ব চাই ল'ব আৰু নেক্সট আছে এখন আৰু এখন এক্টিভা 6G হয় এখনৰ সেম প্ৰাইচ দেখিছো 65,000 হৈ গ'ল এখনো 65,000 আপোনালোকে পাই যাব নেক্সট আৰু এখন বঢ়িয়া এখন একদম মানে মজা হৈ আছে এক্টিভা হোৱাইট কালাৰ একদম শাইন মাৰা কালাৰ হৈ আছে এখন যদি আপোনালোকে লোৱাৰ পিছত নতুন গাড়ী কিমান আহিব এক্টিভা 6G 2022 গাড়ী সেম প্ৰাইচ দিম 65,000 সেম প্ৰাইচ 65 সো আৰু এখন এণ্টৰ্ক আছে আপোনাৰ ব্লেক পেন্থাৰ 2023 গাড়ী 2023 চলিছে মাত্ৰ 8,000 কিলোমিটাৰ চলিছে মাত্ৰ এখন প্ৰাইচটো আমি দিম 75,000ত এখন আপোনালোকে পাই যাব ব্লেক পেন্থাৰ 75,000ত নতুন ল'ব গ'লে 1,30,000 মানে পৰিব 1,35,000 মানে এনেকুৱা কিবা 1,30,000ৰ ভিতৰতে পৰিব আৰু এখন আছে সুপাৰ স্কোৱাড এডিশ্যন এখন চাই ল'ব 2020ৰ BS6 58,000 only 58,000ত এখন পাই আছে আপোনালোকে চাই ল'ব 58,000ত পাই আছে আহি পিনে লৈ যাব ডিঅ যদি কাবাক লাগে ডিঅ আছে ডিঅ খন আমি দিম only 32,000ত ডিঅ যদি চাওক আপোনালোকে এইখন ডিঅ কিন্তু টুখাৰ ডিঅ হয় দেই ডোন্ট আন্ডাৰ এষ্টিমেট দিছ ডিঅ এখন BS3 ডিঅ হয় যোনে জানে BS3 ডিঅ কথা সি আহি পিনে ল'বই গাড়ীখন চ' যদি আপোনালোকে গম পায় আপোনালোকৰ যদি কোনো ফ্ৰেণ্ডক লগা আছে BS3 ডিঅ আপোনালোকে এই ভিডিঅ'টো পঠাই দিয়ক তেখেতলৈ শ্বেয়াৰ কৰি দিয়ক চাওক এখন বঢ়িয়া কণ্ডিশ্যন আছে 32,000 অনলি আহি পিনে ল'ব টেষ্ট ৰাইড লৈ ল'ব আৰু নেক্সট আছে Yamaha Raider 2021 গাড়ী 2021 গাড়ী only 58,000 2021 গাড়ী 58,000 আহি পিনে চলাই পিনে ভাল পালে লৈ যাব আৰু নেক্সট আহি গৈছোঁ আমি ইয়াতে এক্টিভা 3G চাই ল'ব আৰু এখন আছে এক্টিভা 3G এখন আপোনালোকৰ BS3 গাড়ী হয় BS3 30,000 কেকিয়াৰ গাড়ী এখন 2016 গাড়ীত 30,000 টকা আনক লৈ যাওক স্মাৰ BS6 গ্লেমাৰ যদি কাবাক লগা আছে এখন কমতে দিবা চাগে এখন আপোনাৰ 2021 গাড়ী হয় 55,000 আমাৰ ৰাস্টিং আছিল একটা ফিক্সড দিম only 50,000 টকা দি দিম 50,000 টকাত গ্লেমাৰ পাই যাব আপোনালোকে লৈ যাওক নেক্সট আৰু গ্লেমাৰ আছে 2018 গ্লেমাৰ 45,000 টকাত 2018 গ্লেমাৰ আপোনালোকে পাই আছে আহিব চলাই যাব গাড়ী ভাল লাগিলে লৈ যাব আৰু 2021 গাড়ী হয় 2021 গাড়ী Pulsar 150 BS6 ডাবল সিট উইথ ABS লাগি আছে প্ৰাইস আপোনালোকক আমি 75 বিলো নকম একদম ফিক্সড দিম only 65,000 গাইজ only 65,000ত Pulsar 150 ল'ব গ'লে BS6 মডেল 1.5 লাখ টকা লাগিবই 65ত লৈ যাওক চলাওক 2 বছৰ চলাওক আকৌ আপুনি প্ৰায় 60তে বিক্ৰী কৰি দিয়ক হয়নে 2 বছৰ চলাওক 60ত বিক্ৰী কৰি দিয়ক টেনচন নাই 150 এখন আছে আৰু এখন 150 সিঙ্গেল সিট বহুতে বিচাৰে 50,000 টকা দি দিম 50,000 টকাত সিঙ্গেল সিট এখন স্প্লিট সিট এখন সিঙ্গেল সিট আপোনালোকে পাই যাব 50,000 টকাত এখন আৰু এখন আছে 125 মাইলেজ যদি লাগে
2019 গাড়ী হয় অনলি 62000 62,000 এখন লৈ যাওক 2019 গাড়ী 150 আৰু এখন আছে 2021 2021 গাড়ী আৰু এখন আছে 150 চাই ল'ব কণ্ডিশ্যন এখন 150 আছে 2019 গাড়ী হয় স্প্লিট সিটৰ আপোনাৰ 150 ইখনৰ প্ৰাইচটো দেখিছো অনলি 58000 2019 মডেল গম পাইছে সব কণ্ডিশ্যন 2019 মডেল হয় 58,000 সব পালসার সিরিজ যদি 150 সিরিজৰ লব বিচাৰিছে ন ভাল কম দামত দি আছে আপোনালোকে খালি আহক বাইক চলাওক ইঞ্জিন সিল বুলি কৈছে কিয় ইঞ্জিন সিল বুলি কৈছে তো বাইকখন চলাই চাব মোৰ কাম হ'ল আপোনালোকক ষ্টক দেখুৱা আপোনালোকে খালি বিনাশ আহিব চলাই চাব কিবা যদি প্ৰব্লেম পায় যদি কিবা প্ৰব্লেম পায় কন্টেক্ট কৰিবই গম পাইছে আৰু যিখিনি সাৰ্ভিস দিব লাগে মানৱেন্দ্ৰই দি দিব টেনচন ল'ব নালাগে আৰু ইয়াতে মই যিখিনি ভিডিঅ' বনাইছো যিখিনি ইয়াৰ পৰা কাষ্টমাৰ গাড়ী লৈ গৈছে কোনো কমপ্লেইন আই গেছ পোৱা নাই ওকে সো আপোনালোকে কোৱালিটি চাব গাড়ীটো চাব লগতে কোৱালিটিও চাই ল'ব সো ইয়াতে এইখিনিত ভাল ভাল কোৱালিটিৰ গাড়ী আপোনালোকক দেখালো সো ফ্ৰেণ্ডছ এইখিনি ইয়াতে ভাল ভাল কোৱালিটিৰ গাড়ী দেখাই দিলো আপোনালোকক আপোনাৰ কামটো হৈ গ'ল কি যে যিখিনি মই ক'লো যে ষ্টক ক্লিয়াৰেন্স হয় আপোনালোকৰ ফ্ৰেণ্ডছ সকলক জনাব যদি যোনে সেকেন্ড হ্যান্ড বাইক ল'ব বিচাৰিছে এণ্ড আপোনালোকেও যদি ল'ব বিচাৰিছে কণ্টেক্ট কৰিব সবতে গাড়ী পাব বহুত শ্বৰুম আছে আমি ভিডিঅ'জ বনাওঁ বেলেগ বেলেগ শ্বৰুমতো বনাওঁ তেখেতলোকৰ তাতো যাব কিন্তু ইয়াতে বৰ্তমান যিখিনি ষ্টক দেখিছোঁ ভাল ভাল ষ্টক দেখিছোঁ আৰু ইঞ্জিনৰ গেৰেণ্টি যিহেতু লৈছে মানে ইঞ্জিন চিল আছে ডাইৰেক্ট কৈ দিছে যে সব গাড়ী ইঞ্জিন চিল চ' টেনশ্যন ল'বলগীয়া নাই ৰাইট আপোনালোকে একবাৰ আহিব চলাই যাব মেকানিক লৈ আহক ভাই কোনো টেনশ্যন নাই কি কোৱা পাৰিব নিশ্চয় মেকানিক লৈ আহক নিশ্চয় মেকানিক লৈ আহি পুৰা চেক কৰি প্ৰাইচটা পে কৰিছে তো সাৰ্ভিস দিয়াটো আমাৰ কাম হয় পাৰিব আপোনালোকে পাৰিব মেকানিক লৈ আহক আহি পিনে স্যাটিসফাই হৈ পিনেহে আপোনালোকে গাড়ী এখন লৈ লওক ঠিক আছে মোৰ নাম ক'লে তো ডিসকাউন্ট দি দিব খালি ক'ব হা শাহিদ চৌধুৰী চেনে চাইছো বুলি কিন্তু ক'ব লাগিব শাহিদ চৌধুৰী কথাটো ক'ব লাগিব বিকজ বেলেগৰ ভিডিঅ'ত মেবি আপোনালোকে দাম অলপ বাঢ়িব পাৰে কিন্তু মোৰ চেনেলৰ নামটো খালি পইণ্ট কৰি দিব ইয়াতে আহি পিনে যে শাহিদৰ ভিডিঅ' চাইছো আপোনালোকে ভিডিঅ'ত এইটো দাম কৈছে সেই দামটো মোক দি দিয়ক গাড়ী দি দিব ঠিক আছে মই নতুন এটা ভিডিঅ'ত আপোনালোকক সোনকালে লগ পাই আছো আৰু মটৰ নেশ্যনৰো ভিডিঅ'ত বহুত সোনকালে লগ পাই আছো এইখিনি জিকে ষ্টক খতম হৈ যাব নতুন ষ্টক আহিব তেতিয়া আকৌ আমি আহিম আগেন ভিডিঅ' বনাম আপোনালোকক দেখাম চ' সেয়া চ' মোৰ চেনেলত যদি নতুন আহিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো ঠিক আছে চ' মোৰ নতুন এটা ভিডিঅ'ত সোনকালে লগ পাইছোঁ টিল দেন টাটা বাই বাই